মাহজোৰা ৰোজাৰ অন্ত এয়া পবিত্ৰ ঈদ উল ফিতৰ। অটুট থাকক শান্তি সম্প্ৰীতি ভাতৃত্ববোধ ঐক্য। বিশ্ব শান্তিৰ দুৱা সমূহীয়া নামাজেৰে ঈদ উল ফিতৰৰ আনন্দ উদযাপন। ত্যাগ আৰু সংযমৰ প্ৰতীক ৰমজান মাহৰ ৰোজাৰ অন্তত সকলো অসূয়া অপ্ৰীতি নাশ কৰাৰ কামনাৰে এয়া ঈদ উল ফিতৰৰ সমূহীয়া নামাজ। সোমবাৰে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ। সমূহীয়া নামাজ আদায়ৰ উদ্দেশ্যে ঈদগাহ ময়দানসমূহত এইদৰে সমবেত হ'ল ইছলাম ধৰ্মাৱলম্বী ৰাইজ। 30টা দিন আমি ৰোজা ৰাখি আজিৰ দিনটোত আমাৰ ঈদ পৰিছে। এই ঈদটো হ'ল মানে আনন্দ দিন, ভাতৃত্ববোধ, ইজনে সিজনৰ প্ৰতি যাতে কোনো হেৰি নাথাকে, তাৰ কাৰণে আমাৰ আজি ঈদৰ নামাজ হ'ল। যে আমি এই পবিত্ৰ দিনটোত যে আমাৰ অসমত শান্তি সম্প্ৰীতি, সাতম পৰীক্ষা যি সম্প্ৰীতি আছে অটুট থাকক, ভৱিষ্যতে থাকক। ঈদ উপলক্ষে আকৰ্ষণীয়কৈ সজাই পৰাই তোলা ঈদগাহ ময়দানসমূহত সমবেত হৈ এইদৰে প্ৰতিজনে বিনিময় কৰিলে শুভেচ্ছা বাৰ্তা। ঐক্য সম্প্ৰীতি শান্তি সমন্বয় অটুট থাকক। চৌদিশে বিয়পি ৰওক ভাতৃত্ববোধৰ চানেকি। বিশ্বপ্ৰেমে স্থিতি লাভ কৰক প্ৰতিজনৰে অন্তৰত। এই কামনাৰে নামাজ আদায় ৰাইজৰ। বিশ্বনাথ, বটদ্ৰৱা, টিয়ক, শিলচৰ, শ্ৰীভূমিত, ধুবুৰী, বিজনী, চিৰাং, গোলাঘাট, হাতশিঙিমাৰী, বৰমা, বাইহাটা, শিৱসাগৰ আদিকে ধৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এইদৰে উলহ মালহেৰে ইছলাম ধৰ্মাৱলম্বী ৰাইজে পালন কৰিলে ঈদ উল ফিতৰ। অসমত শান্তিৰ কাৰণে দুৱাও হ'ল। আমাৰ ইয়াত দুৱা কৰি যাতে আমি চবে বচাই ৰাখোঁ, তাৰ কাৰণে আমি দুৱা হ'ল। এই ঈদ উল ফিতৰক আমি কেৱল নামাজ পঢ়া নাই বা নিজৰ মাজত খোৱা বোৱাৰ এটা উৎসৱ হিচাপে নলৈ পিনে আমি এইটোক এইভাৱে ইউজ কৰিব লাগে যে আমাৰ যে সকলো ধৰ্ম সম্প্ৰদায় জাতি নিৰ্বিশেষে সকলোৰ মাজত এটা পাৰস্পৰিক ভালপোৱাৰ এটা আহিলা হিচাপে ল'ব লাগে। এই যে তেখেতসকলে গোটেই দিনটো যে নোখোৱাকৈ থাকে প্ৰায় এটা মাহ দিন ধৰি, তেতিয়া তেওঁলোকৰ নিজৰ শৰীৰ শুদ্ধ হয়, মন শুদ্ধ হয়, আত্মা শুদ্ধ হয়। লগতে এইটো কথাও গম পায় যে এজন দুখীয়া বা দৰিদ্ৰ মানুহে এসাঁজ ভাত নাখালে তেওঁলোকৰ পেটৰ কি অনুভৱ কৰে, এই কথাটো তেখেতসকলে খুব সুন্দৰকৈ অনুভৱ কৰে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ঈদ উল ফিতৰ উপলক্ষে ইছলাম ধৰ্মী লোকসকলৰ মাজত দেখা গ'ল একে উৎসাহ উদ্দীপনা। মহানগৰীৰো ঈদগাহ ময়দানসমূহত সমাগম ঘটিল হাজাৰ হাজাৰ লোকৰ। হাতীগাঁও, মাছখোৱা, গাড়ীগাঁও ঈদগাহ ময়দানত সমূহীয়া নামাজত ভাগ ল'লে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। অসমবাসী ৰাইজলৈ, আমাৰ অসমৰ মানুহ, আমাৰ অসমৰ ভাই চাহাবসকল, ভাৰতবৰ্ষ আৰু পৃথিৱীৰ য'তেই আছে প্ৰত্যেকলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ঈদৰ এক আনন্দৰ মুহূৰ্ত, ভাল লাগিছে আৰু আশা কৰোঁ এই আনন্দত গোটেই অসমবাসীৰ মাজত আমাৰ ভাতৃত্ববোধ আৰু এক উলহৰ আয়োজন হয়, তাৰ কাৰণে মই আশা কৰিছোঁ। আৰু পবিত্ৰ ঈদৰ দিনটোত এওঁলোকৰ দুৱা অসূয়া অপ্ৰীতি আঁতৰি প্ৰতিষ্ঠা হওক শান্তি। এই ঈদগাহখনত প্ৰায় 10,000 মানুহে আমাৰ একত্ৰিত হৈ পেলাই আমি নামাজ পঢ়িলোঁ। আমি বিশ্বৰ শান্তিৰ উদ্দেশ্যে আমি দোৱা কৰিলোঁ। সকলো যাতে আমি একত্ৰিত হৈ আমি যাতে থাকিব পাৰোঁ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি মিলাপ্ৰীতিৰে যাতে আমি থাকিব পাৰোঁ, তাৰ কাৰণে এটা দোৱা কৰা হ'ল। গতিকেলৈ আমাৰ মাজত ভাতৃত্ববোধ যাতে বজাই ৰাখে, তাৰ কাৰণে আমাৰ দোৱা কৰা হ'ল। ইপিনে এই বিশেষ দিনটোত অসমীয়া মুছলমান সমাজৰ সাংস্কৃতিক পৰিচয় জিকিৰ জাৰি পৰিৱেশন বিভিন্ন স্থানৰ ৰাইজৰ। শিৱসাগৰ, চিপাঝাৰ, যোগীঘোপা, যোৰহাট আদি স্থানত প্ৰতিজনৰ কণ্ঠত জিকিৰ জাৰিৰ সুৰতো গুঞ্জৰিত হ'ল ইছলাম ধৰ্মৰ পবিত্ৰতা আৰু মানৱীয়তাৰ বাৰ্তা। ব্যুৰো ৰিপৰ্ট, MD24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।